এনকাউণ্টাৰ অসমৰ ৰাইজে 2014 চনৰ পৰা বহুত দেখিছে কিন্তু আমি আৰু 2-3টা এনকাউণ্টাৰ দেখিব বিচাৰোঁ আজি বহুদিন হ'ল এনকাউণ্টাৰ হোৱা নাই তো এনকাউণ্টাৰ দেখিব বিচাৰোঁ কিন্তু তদন্তৰ আউণ্টাত এনকাউণ্টাৰ হওক যেন এনেকুৱা নহওক যে কুচিয়া ধৰিব যাওঁতে ৰৌ বৰালি পলাব কুচিয়াক মাৰি দিব আৰু ৰৌ বৰালি সাৰি যাব এইটো হ'ব নালাগে এনকাউণ্টাৰ হ'লে একদম তদন্তৰ শেষ পৰ্যায় ডিপ পৰ্যায়লৈ গুচি যাওক আৰু কি তাৰ পাছতহে ওলাওক কথাবিলাক আচলতে আৰু এই জুবিনদাৰ যিখন জুবিনদাই গঢ়ি যোৱা অসমখন আজি চাওক ইয়াতে কোনোবাজন হিন্দু কোনোবাজন মুছলিম কোনোবাজন খ্ৰীষ্টিয়ান কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহে ইয়াত আহিছে বন্তি প্ৰজ্বলন কৰিছে কোনোবাই পূজা কৰিছে কোনোবাই দোৱা কৰিছে আমি বহুদিন ধৰি দেখা পাইছোঁ কোৰাণ পঢ়ি আছে যিটো বস্তু ইছলাম ধৰ্মত সম্পূৰ্ণ হাৰাম তাৰ পিছতো কৰিছে তাৰ কাৰণটো কি মৰম মানুহৰ আবেগ অনুভূতি তো অসমীয়াৰ প্ৰতি যিটো আমাৰ অসমখন আছিলে আগতে এই অসমখন বৰ্তাই ৰাখিবলৈ সকলোকে অনুৰোধ কৰিছিল আৰু এতিয়া এছাম নেতা ভণ্ড নেতাই দেখা পাই আছোঁ আকৌ নতুনকৈ এইখিনিৰ সৃষ্টি কৰিছে তেওঁলোকে আচলতে কি কৰিব বিচাৰিছে আৰু এতিয়া আহিছে আকৌ নতুনকৈ বাংলাদেশীৰ প্ৰসংগ ভেৰি গুড বাংলাদেশীৰ প্ৰসংগ হৈছে ভাল কথা কিন্তু আপোনালোকে জানে নে নাজানে গম নাপাব আমি গম পোৱা তথ্যমতে অসমত 2014 চনৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম দিনলৈকে বাংলাদেশী অসমৰ পৰা বহিষ্কাৰ হৈছিল মাত্ৰ 11 জন আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত হ'ল 6 জন মাতে 17 জন 16 জনহে বাংলাদেশী বহিষ্কাৰ হ'ল কিন্তু যেনে ধৰণৰ এটা ডাটা দিয়ে আমি ভয় খাই যাওঁ তো এনে ধৰণৰ ডাটা দিয়াতকৈ তেওঁলোকক খেদি পঠিওৱাৰ পাৰ্মানেণ্ট এটা সলিউশ্যন কিয় নোলায় বাংলাদেশ আৰু অসম সীমান্তৰ বৰ্ডাৰটো চিল কিয় নকৰে মানে যদি বাংলাদেশী যদি মিয়া মুছলিম হিন্দু এই প্ৰসংগ নাথাকে তেতিয়াহ'লে চৰকাৰ আৰু বেলেগ ক'বলৈও একো নাই মই ভাবোঁ আৰু যাৰ বাবে এইবিলাক প্ৰসংগ উলিয়াইছে মই এটাই আহ্বান কৰোঁ অসম চৰকাৰক যেন তেখেতলোকে দ্বিতীয়বাৰ এনেধৰণৰ কথা কোৱাতকৈ কিবা বেলেগ ধৰণৰ কথা পাতক স্বাস্থ্যৰ কথা পাতক শিক্ষাৰ কথা পাতক কৰকচোন অৰুণোদয় নালাগে আমাক ফ্ৰী চাউল দালি মিঠাতেল নালাগে আমাক শিক্ষাটো ফ্ৰী কৰি দিয়ক সম্পূৰ্ণ হেল্থ ছেক্টৰ চিকিৎসাৰ যিমানখিনি খৰচ হয় সেইটো ফ্ৰী কৰি দিয়ক তেতিয়াহ'লে 20 বছৰ পাছত অসম ক'ৰবাত থাকিবগৈ এইবিলাক ধৰণৰ চিন্তা কৰিব লাগে এতিয়া আমি ক'ত চিন্তা কৰি আছোঁ মিঠাতেল দিছোঁ দাইল দিছোঁ আলু দিছোঁ আৰু কিবা কিবি দি দিয়ক আৰু আমি কাম কৰিব নালাগে অসমীয়া জাতিটো কুঙা হ'ব এনেকৈ ফ্ৰী খাওঁতে কুঙা হ'ব বাকী নাই মই অকল বিজেপিকে কটাক্ষ কৰা নাই যি আগতে কংগ্ৰেছেও কৰিছিলে এতিয়া বিজেপিয়ে কৰি আছে মানে ঘটনাটো হ'ল এইবিলাকৰ পৰা অকণমান আমি বুজি পাব লাগে ইছ্যু ড্ৰাইভাৰ্ট কৰাৰ এটা প্ৰক্ৰিয়া এইবিলাক বেলেগ একো নহয় এই ইছ্যুখিনি ড্ৰাইভাৰ্ট এইকাৰণে কৰিব লাগে ইলেকশ্যন সমাগত এতিয়া জুবিনদাৰ ঘটনাটো অকণমান তল পৰিব লাগে সেইকাৰণে ইটো সিটোক মানে জোকাই আছে আমি গম পাওঁ মন্ত্ৰীসকলৰ কথা গম পাওঁ তেওঁলোকে একেখন থালতে ভাত খাই বাহিৰত আহি ইটো সিটোক গালি পাৰে আৰু এইবিলাক সৰু ল'ৰা ছোৱালীৰ কামবিলাক কৰা এৰিব লাগে আজি ইমান মানুহ আছে চবে মৰমত মিলি আছে অসমখন এনেকৈ গঢ় ল'ব দিয়ক আৰু গঢ়ি আছে গঢ়ি থাকিব দিয়ক আমাক আৰু দুভাগ নকৰিব তিনিভাগ নকৰিব এই জুবিন গাৰ্গ নামৰ গোটেই সত্তাটোক হত্যা কৰা হ'ল পূৰ্ব পৰিকল্পিত এক ঘটনা বুলিয়ে আমি গম পাইছোঁ আৰু যথেষ্ট নিউজ মাধ্যমৰ জৰিয়তে এইবিলাক কথা আমি সকলোৱে অসমৰ ৰাইজে গম পাইছোঁ এতিয়া ঘটনাটো হ'ল ক্ষিপ্ৰতাৰে যিটো তদন্ত হ'ব লাগিছিল আচলতে ক'ৰবাত নহয় ক'ৰবাত ৰখি গৈছে ঘটনাটো আৰু আমাৰ মনত এটা বস্তু আমি বুজি নাপাওঁ বাৰে CID SIT যিটো তদন্ত চলি আছে তাৰে ভিতৰৰ কথাবিলাক বাহিৰলৈ আহে কেনেকৈ এইটো এটা মনত প্ৰশ্ন হয় আৰু বিভিন্ন ধৰণৰ এতিয়া অসমৰ ৰাজনৈতিক ধৰণৰ যিবিলাক দল আছে গোটেই দল কিয় আমি নোৱাৰোঁনে একেখন মজিয়াত গোটেইকেইজন MLA মন্ত্ৰী থিয় হৈ কেনে জুবিনদাৰ ন্যায় বিচাৰিব আমি লাগি আছোঁ ক'ত কাৰ কাপোৰ খোল খালে ক'ত কাৰ মুখা খোল খালে আমাৰ সেইবিলাক একো জানিব দৰকাৰ নাই শ্যাম কানু মহন্তৰ লগত আমি জানো যে পুলিচকে ধৰি উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া হওক ভাল ৱেল বিজনেছমেন হওক বা আমাৰ যিসকল শিল্পী আছে শিল্পীসকলৰ লগত তেওঁৰ এটা আন্তৰিক সম্পৰ্ক এটা আছিল যদিও আমি গম পোৱা নাছিলোঁ ভালে সম্পৰ্ক বজাই চলি আছিল কিন্তু এতিয়া গম পাইছোঁ যে এই সম্পৰ্কবিলাকক লৈ যদি কোনোবাই জুবিনদাৰ ন্যায়ৰ বাবে মাত মাতে তেতিয়াহ'লে এখন ফটো উলিয়াই দিয়া হয় এই যে চক্ৰটো এই চক্ৰটোৱে আচলতে ইছ্যুটো ডাইভাৰ্ট কৰিব বিচাৰি আছে যেন অনুধাৱন কৰে আমাৰ মনে আৰু এইবিলাকৰ পৰা আঁতৰি কেনেকৈ নিউজবিলাক
এই সংবাদ মাধ্যমে কেনেকৈ পায় বাৰু বাতৰিবিলাক, ভিতৰৰ বাতৰিবিলাক, তাক লৈ একো কথা নাই। আৰু MLA যিবিলাক আছে, MLA হওক বা মন্ত্ৰী হওক, এইসকলে এই ইটোই সিটোক যিটো আমি ক্লাছ 6-7ত জোকোৱা ছিষ্টেমটো, কাৰ ঘৰত কি ৰান্ধিছে, তুমি দুখীয়া তুমি ধনী, এইবিলাক আজিৰ যুগত একদম ভাল নাপায়, তেওঁলোকৰ মুখত বিশেষকৈ শোভা নাপায়। আৰু তেওঁলোক হ'ল জনপ্ৰতিনিধি, তেওঁলোক আমাৰ দৰে সাধাৰণ নহয়, তেওঁলোক আমি উচ্চ পৰ্যায়ত এইবাবে ৰাখিছোঁ যে আমাক প্ৰতিনিধিত্ব কৰিব তেওঁলোকে। যদি তেওঁলোকে প্ৰতিনিধিত্ব কৰিব নোৱাৰে, তেতিয়াহ'লে এই যিখন চকীত বহি আছে এই চকীখনৰ মৰ্যাদা যদি ধৰি ৰাখিব নাজানে, তেতিয়াহ'লে অব্যাহতি দিব লাগে গোটেইকেইজনে, মই কৈছোঁ। আৰু এই তদন্ত প্ৰক্ৰিয়াত যথেষ্ট গাফিলতি হোৱা অনুভৱ হয়। কাৰোবাক কেতিয়াবা ধৰিছে, কাৰোবাক কেতিয়াবা সুধিছে, আকৌ ঘৰলৈ যাব দিছে। যদি হয় ভালকৈ কৰিব লাগে।